Dear students, আজি তোমালোকক পাঠ 6 ত্ৰিভুজ চেপ্টাৰ 2 পৰা অতি ইম্পৰ্টেণ্ট এটা উপপাদ্য পাইথাগোৰাছৰ উপপাদ্য এইটো আমি পঢ়িবলৈ গৈ আছো। পাইথাগোৰাছৰ উপপাদ্য এইটো অতি সহজ হয় আৰু ইয়াৰ প্ৰমাণটো প্ৰায় মেট্ৰিকৰ পৰীক্ষাত আহিয়ে থাকে। ঠিক আছে, আৰু তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। আৰু এইটো পঢ়াৰ আগতে কালি ইয়াৰ আগৰ ক্লাছটোত যেটো তোমালোকক উপপাদ্য পঢ়াইছিলো, উপপাদ্য 6.7 সেইটো ভালদৰে বুজি ল'বা। ঠিক আছে, তোমালোকক ভিডিও এটা দিয়া হৈছে, তোমালোকে হেতু ভালদৰে চাই বুজি ল'বা, তাৰ পিছত এইটো উপপাদ্যলৈ আহিবা, তেতিয়া আৰু সহজ হ'ব। ঠিক আছে, এতিয়া চোৱা উপপাদ্যটোত কি কৈছে পাইথাগোৰাছৰ উপপাদ্য। এনেইতো তোমালোকে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আহি আছা, ক্লাছ 9ৰ পৰা ব্যৱহাৰ কৰি আহি আছা, হয় নাই? এতিয়া চোৱা, এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান। ঠিক আছে, এতিয়া এটা সমকোণী ত্ৰিভুজ বুলি কৈছে। এটা সমকোণী ত্ৰিভুজ মানে কি? এটা ত্ৰিভুজ যাৰ এটা কোণ, যিকোনো এটা কোণ কি 90 ডিগ্ৰী, 90 ডিগ্ৰী। যদি যিকোনো এটা কোণ, এটা ত্ৰিভুজৰ তিনিটা কোণ থাকে, যিকোনো এটা কোণ যদি 90 ডিগ্ৰী হয়, তাক আমি কি বুলি কওঁ? সমকোণী ত্ৰিভুজ বুলি কওঁ, হয় নাই? গতিকে এইটো এটা সমকোণী ত্ৰিভুজৰ, ঠিক আছে, এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ কাৰ সমান হয়? আন দুডাল বাহু বৰ্গৰ যোগফলৰ সমান হয়। আন দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান। এইটো এটা কেনেকুৱা ধৰণৰ ত্ৰিভুজ হয়? সমকোণিক ত্ৰিভুজ হয়। ঠিক আছে, এতিয়া কোনটো কোণ? ইয়াত তিনিটা কোণ আছে, এ বি চি, তিনিটা কোণ আছে, হয় নাই? কোনটো কোণ 90 ডিগ্ৰী? বি কোণটো 90 ডিগ্ৰী। এই বি কোণটো কিমান? 90 ডিগ্ৰী, 90 ডিগ্ৰী। ঠিক আছে, এতিয়া অতিভুজ কোনডাল? তোমালোকে ধৰিব পাৰিছা অতিভুজ কোনডাল বাৰু? বি কোণটোৰ বিপৰীত বাহুডাল। বি কোণটো তাৰ বিপৰীত বাহু কোনডাল? এ চি, হয় নাই? গতিকে এ চি ডাল কি হয়? অতিভুজ। এ চি ডাল হ'ল তোমালোকৰ অতিভুজ। আৰু আন দুডাল বাহু কোনকেইডাল? এ বি আৰু বি চি। তো উপপাদ্যটোৱে কি কৈছে? অতিভুজ স্কুৱেৰ, অতিভুজটো এ চি হৈছে, আমি পাইছোৱে, অতিভুজ এ চি স্কুৱেৰ ইজ ইকুৱেল টু এ বি স্কুৱেৰ, আন দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান। আন দুডাল বাহু, এডাল কোনডাল? এ বি, তো এ বিৰ বৰ্গ, এ বি স্কুৱেৰ, আৰু থাকি যোৱা আনডাল তৃতীয় বাহুডাল কোনডাল? বি চি, তো বি চিৰ বৰ্গ, বি চি স্কুৱেৰ, আৰু ইহঁতক কি কৰিছোঁ আমি? যোগ কৰিছোঁ। গতিকে এইটো সদায় সত্য। এ চি স্কুৱেৰ ইজ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ। এইটোৱে হৈছে তোমালোকৰ পাইথাগোৰাছৰ উপপাদ্য। ঠিক আছে, আকৌ এবাৰ ৰিপিট কৰি দিছোঁ, তোমালোকৰ একদম মনত থাকি যাব। এটা সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ আন দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান। এটা উদাহৰণ লোৱা, জানিবা এই ছবিখনতে মই লিখি দিছোঁ, এডাল বাহু এ চি ডাল 5 চেণ্টিমিটাৰ। ঠিক আছে, এ চি ডাল কিমান? 5 চেণ্টিমিটাৰ। আকৌ এ বি চি ডাল তেতিয়াহ'লে এ চি ইয়াত লিখাই আছে, এ চি স্কুৱেৰ, এ চিৰ যদি আমি বৰ্গ লওঁ তেতিয়াহ'লে কিমান হ'ব? 5 স্কুৱেৰ হ'ব নাই? 5 স্কুৱেৰ। আকৌ এ বি ডাল কোনডাল? এইডাল হ'ল এ বি, হয় নাই? তাৰ মাপ কিমান আছে? 3 স্কুৱেৰ হ'ল। আৰু বি চি কোনডাল? এইডাল বি চিৰ মাপ কিমান আছে? 4ৰ যদি আমি স্কুৱেৰ কৰোঁ তেতিয়াহ'লে মানকেইটা কিমান হয় চোৱাচোন, সমান হ'ব নাই বাৰু? চোৱাচোন, 5ক স্কুৱেৰ যদি কৰোঁ, 5ক যদি আমি স্কুৱেৰ কৰোঁ, বৰ্গ লওঁ, তেতিয়াহ'লে কিমান পাওঁ? 25 হ'ল। 3ক যদি স্কুৱেৰ কৰোঁ, বৰ্গ লওঁ, তেতিয়াহ'লে কিমান পাওঁ? 9। আৰু 4ক যদি আমি বৰ্গ লওঁ তেতিয়াহ'লে কিমান পাওঁ? 16। এতিয়া 9 আৰু 16ক যদি তুমি যোগ কৰি দিয়া তেতিয়াহ'লে ইকুৱেল টু 25 হ'ব নাই? 9 + 16 ইজ ইকুৱেল টু 25।
তো এইটোৱে হৈছে তোমালোকৰ পাইথাগোৰাছৰ উপপাদ্য ঠিক আছে এতিয়া আমাৰ ইম্পৰ্টেণ্ট কি কথা প্ৰমাণ কেনেকৈ কৰিব পাৰি উপপাদ্যটো সবে বুজি পালা প্ৰমাণ কেনেকৈ কৰিম ঠিক আছে এতিয়া প্ৰমাণ কৰিবলৈ আমি সদায় কি লিখো দিয়া আছে বুলি লিখি লওঁ হয় নাই তো প্ৰথমতে তোমালোকে কি লিখিবা দিয়া আছে সবে বহি কপি উলিয়াই ল'বা আৰু মই কি যিখিনি কথা কৈছো সেইখিনি লিখি ল'বা ঠিক আছে দিয়া আছে কি দিয়া আছে এটা ABC এটা সমকোণী ত্ৰিভুজ বুলি দিয়া আছে ঠিক আছে হৈ গ'ল দিয়া ইমানেই আছে প্ৰমাণ কৰিবলৈ লাগে কি প্ৰমাণ কৰিবলৈ লাগে AC স্কয়াৰ প্লাস AB স্কয়াৰ প্লাস BC স্কয়াৰ ঠিক আছে বহিত লিখিলা তাৰ পিছত প্ৰমাণ কৰাৰ আগতে আমি এটা অঙ্কন কৰি লম ঠিক আছে অঙ্কন তো অঙ্কনত আমি কি লিখিম আমি B ৰ পৰা B বিন্দুৰ পৰা যেটো 90 ডিগ্ৰী হয় ঠিক আছে সেই কোণটোৰ পৰা এডাল লম্ব আঁকিছো কোলে আঁকিছো ভূমিলে অতিভুজডাললে এই ভূমিডাললে এচিলে B ৰ পৰা আমি এডাল লম্ব আঁকিছো BD কোৰ ওপৰত আঁকিছো আমি অঙ্কনটো হৈছে BD এডাল লম্ব আঁকিছো এটো কি লম্বৰ চিন হয় না পারপেন্ডিকুলার এডাল লম্ব আঁকিছো কোৰ ওপৰত আঁকিছো AC ৰ ওপৰত এটোৱে হৈছে আমাৰ অঙ্কন তোমালকে বহিত লিখি লবা ঠিক আছে নেক্সট হৈছে প্ৰমাণ এতিয়া আমি প্ৰমাণ কেনেকৈ কৰিম ঠিক আছে এতিয়া প্ৰমাণ কৰিবলৈ সোৱা আৰু এখন মই নেক্সট স্লাইডখনত আহি লৈছো প্ৰমাণ কৰিবলৈ ইয়াৰ আগৰ তোমালোকৰ যেটো উপপাদ্য আছিল তাত মই তোমালোকক পঢ়াইছিলো কি পঢ়াইছিলো মনত আছে নে যদি এটা সমকোণিক ত্ৰিভুজৰ সমকোণটোৰ পৰা যদি আমি এটা লম্ব অঙ্কন কৰো তাৰ বিপৰীত বাহুলে তেতিয়া হলে এই ত্ৰিভুজটোক দুটা ভাগত ভাগ কৰে হয় আৰু দুটা ত্ৰিভুজত ভাগ কৰে হয় না আৰু ত্ৰিভুজ দুটা দিয়া ত্ৰিভুজটো ABC এই দুটা ত্ৰিভুজ দিয়া ত্ৰিভুজ ABC ৰ লগত কি হয় সদৃশ হয় হয় এটো আমি লাস্ট ক্লাছত কৰিছিলো তথাপিও কোনোবাই যদি ভিডিওটো চোৱা নাই তোমালকে আকৌবাৰ ভিডিওটো চাই লবা ঠিক আছে যদি কোনোবাই চোৱা নাই তেতিয়া হলে চোৱা কেনেকৈ কি লিখিব লাগে প্ৰমাণ আমি প্ৰমাণ কৰি আছো দেই প্ৰমাণ বুলি আৰু ত্ৰিভুজ কোনটো ত্ৰিভুজ লৈছো এতিয়া এই সৰু ত্ৰিভুজটো লৈছো দেই এটো ত্ৰিভুজ মই শেড কৰি দিছো এটো ত্ৰিভুজ এই ত্ৰিভুজটোৰ নাম কি ADB ABC আৰু ADB এই দুটা ত্ৰিভুজত সোৱা কোণ A ডাঙৰ ত্ৰিভুজ ABC টো কোণ A আছে আৰু সৰু ত্ৰিভুজটো কোণ A আছে গতিকে এই দুটা কি হয় সাধাৰণ কোণ হয় না গতিকে সমান ব্ৰেকেটত আমি কি লিখিম সাধাৰণ কোণ ঠিক আছে ইয়াত লিখিবা তোমালোকে সাধাৰণ কোণ ব্ৰেকেটত সাধাৰণ কোণ ঠিক আছে নেক্সট মন দি চাবা আৰু এবোৰ তোমালোকে ফিল আপ দা ব্ল্যাঙ্কস নিজে কৰি যাবা তেতিয়া মনত থাকিব নেক্সট আকৌ সোৱা ডাঙৰ ত্ৰিভুজটো ABC এই ডাঙৰ ত্ৰিভুজটো ABC এই ত্ৰিভুজটোৰ B কোণটো কিমান হয় 90 ডিগ্ৰী হয় না গতিকে এংগল B আৰু এই সৰু ত্ৰিভুজটোৰ D টো কিমান হয় এংগল D টো 90 ডিগ্ৰী হয় হয় না গতিকে এংগল B is equal to এংগল D কাৰণটো কি প্ৰত্যেকই 90 ডিগ্ৰী এতিয়া যেহেতু এই দুটা ত্ৰিভুজৰ দুটা কোণ সমান হৈ গল গতিকে আমি ক'ব পাৰো যে ত্ৰিভুজ ABC কি হয় সদৃশ হয় ত্ৰিভুজ ADB আৰু এই শৰ্তটোৰ নাম কি আছিল মনত আছে নে তোমালোকে কোনোবাই কৈছা বুলি ভাবি লৈছো AA শৰ্ত হয় না AA শৰ্ত ঠিক আছে গতিকে এটো আমাৰ এটা হেহতৰ অনুৰূপ বাহুবোৰৰ অনুপাত কি হয় সমান হয়
সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাত সমান হয় এটা অনুৰূপ বাহুগিটাৰ অনুপাত চাবা দেই এইখিনিলৈকে তোমালোকে ভিডিওটো পজ কৰি পিনি লিখি ল'বা ডাঙৰ ত্ৰিভুজ ABC সদৃশ হয় ত্ৰিভুজ ADB ভিডিওটো পজ কৰি এইখিনি কথা বহিত লিখি লোৱা ঠিক আছে এতিয়া নেক্সট চোৱা আমি প্ৰমাণ কি কৰিলো ত্ৰিভুজ ABC সদৃশ হয় ত্ৰিভুজ ADB এটো আমি প্ৰমাণ কৰিলো হয় নাই গতিকে আমি জানো যেতিয়া দুটা ত্ৰিভুজ সদৃশ হয় সিহঁতৰ অনুৰূপ বাহুবোৰৰ অনুপাত সদায় কি হয় সমান হয় এটা অনুৰূপ বাহুবোৰ ওলোৱাটো এটা প্ৰবলেম হয় নাই তোমালোকৰ অনুৰূপ বাহু এটা সৰু ত্ৰিভুজটো চোৱা এইটো যেটো এনেকা শেড কৰি দিছো এই ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজ ABC টো চাবা গুটেই ডাঙৰ ত্ৰিভুজটো চাবা ABC টো যেটো নীলা ৰং কৰা আছে গুটেইটোতে ঠিক আছে এই দুটা বস্তু চাবা এতিয়া চোৱা পেনৰ কালাৰটো বাৰু মই হলনি কৰি লৈছো এতিয়া চোৱা এংগল D টো কি হয় 90 ডিগ্ৰী হয় আৰু এংগল B টো কি হয় 90 ডিগ্ৰী হয় হয় নাই এই সৰু ত্ৰিভুজটোৰ এংগল D টো 90 ডিগ্ৰী আৰু 90 ইয়াৰ বিপৰীত বাহু কোনডাল AB হয় আৰু মানে অতিভুজ এই সৰু ত্ৰিভুজডালৰ অতিভুজ হৈছে AB আৰু ডাঙৰ ত্ৰিভুজটোৰ অতিভুজডাল কোনডাল হৈছে AC হয় গতিকে মই লিখিবলৈ পাৰো AC এগিডাল অনুৰূপ বাহু AC by AB is equal to ঠিক আছে AD AC by এতিয়া চোৱা AD ৰ অনুৰূপ বাহু কোনডাল AD এই সৰু ত্ৰিভুজটোৰ AD বাহুডালৰ ডাঙৰ ত্ৰিভুজটোৰ কাৰণে অনুৰূপ বাহু কোনডাল এটা তোমালোকে কথাটো চোৱা এই সৰু ত্ৰিভুজটোৰ AD ডাল সৰু হয় নাই সৰু হয় গতিকে এটা আমাৰ নিজৰ কমন সেন্স আমি নিজে অকমান নিজৰ ইন্টেলিজেন্সিটো ইউজ কৰিবলৈ লাগিব AD ইয়াত ডাঙৰ ত্ৰিভুজটোৰ কাৰণে AD কোনডাল হয় এই ডাঙৰ ত্ৰিভুজটো ABC কাৰণে AD ৰ অনুৰূপ বাহু কোনডাল হ'ব বাৰু যিডাল সৰু মানে কোনডাল হয় AB ডাল হ'ব নে AB হ'ব AD আৰু সৰু ত্ৰিভুজটোৰ AD বাহুডাল ডাঙৰ ত্ৰিভুজটোৰ AB বাহুৰ লগত কি হয় অনুৰূপ হয় হয় গতিকে আমি লিখিবলৈ পাৰো AB আগতে আমি ওপৰত AB ডাঙৰ ত্ৰিভুজটোৰ AB বাহুডাল লিখি লৈছো আগতে বাই সৰু ত্ৰিভুজটোৰ AD এই দুডাল অনুৰূপ হয় অলপ কথাটো মন কৰি চাবা ঠিক আছে ইয়াৰ পৰা এইখিনিৰ পৰা আমি কি পাওঁ চোৱা এটো যদি মই ক্ৰস মাল্টিপ্লিকেশন বজ্ৰ পূৰণ কৰো তেতিয়া হলে কি পাওঁ AB into AB is equal to AB into AB is equal to AB square hobo is equal to AC into AD hobo yak তোমালোকে 1 বুলি মাৰ্ক কৰি থবা ঠিক আছে AB square is equal to AC into AD yak তোমালোকে কি বুলি মাৰ্ক কৰি থবা 1 বুলি মাৰ্ক কৰি থবা বহিত লিখি থবা আৰু ভিডিওখন পজ কৰি পিনি এইখিনি কথা লিখি থোৱা নেক্সট আকো একে ধৰণে আকো আমি কি কৰিম ত্ৰিভুজ AB to sum BDC to sum ঠিক আছে এটা এই দুটা ত্ৰিভুজ আমি সদৃশ হয় বুলি প্ৰথমতে প্ৰমাণ কৰি লম তোমালোকৰ আগৰ ক্লাছত কৰা হৈছে তথাপি কৈ দিছো এটা কোনটো ত্ৰিভুজ লৈছো মন দি চাইছা তোমালোকে ABC ডাঙৰ নীলা ত্ৰিভুজটো আৰু এইটো ত্ৰিভুজ যেটো ত্ৰিভুজ মই শেড কৰি দিছো আনটো ত্ৰিভুজ এই দুটা ত্ৰিভুজ লৈছো এই দুটা ত্ৰিভুজতে তোমালোকে যদি মন দি চোৱা এংগল C টো কি হয় সাধাৰণ কোণ হয় নাই ডাঙৰ ত্ৰিভুজটোৰ এংগল C আৰু সৰু ত্ৰিভুজটোৰ এংগল C কি হয় সাধাৰণ কোণ হয় ঠিক আছে এটা তোমালোকে সাধাৰণ কোণ বুলি লিখিবা আকৌ একে ধৰণে আগৰটো নিচিনাই এংগল D এই সৰু ত্ৰিভুজটোৰ এংগল D টো কিমান হয় 90 ডিগ্ৰী আৰু এই ডাঙৰ ত্ৰিভুজটোৰ এংগল B 90 ডিগ্ৰী গতিকে এই দুটা সমান হ'ব 90 ডিগ্ৰী গতিকে এংগল B is equal to এংগল D কাৰণটো কি প্ৰত্যেককে 90 ডিগ্ৰী লিখি থবা
যিহেতু এই দুটা ত্ৰিভুজৰ দুটা কোণ সমান হয় গতিকে এ চৰ্তৰ মতে ত্ৰিভুজ এ বি চি সদৃশ হয় ত্ৰিভুজ বি ডি চিৰ ইয়াৰ চৰ্তটোৰ নাম কি এ চৰ্ত হৈ গ'ল এইখিনিতে আকৌ ভিডিঅ'টো পজ কৰি পিনি কথাখিনি লিখি লোৱা মই এতিয়া এইখিনি মুছি দিম ঠিক আছে তো আমি কি প্ৰমাণ কৰিলোঁ ত্ৰিভুজ এ বি চি সদৃশ হয় ত্ৰিভুজ বি ডি চিৰ এইখিনিলৈকে আমি প্ৰমাণ কৰিলোঁ এ চৰ্তৰ মতে আকৌ আমি জানো কি জানো দুটা ত্ৰিভুজ যদি সদৃশ হয় তেতিয়াহ'লে তেহাঁতৰ অনুৰূপ বাহুকেইটাৰ অনুপাত সদায় কি হ'ব সমান হ'ব ঠিক আছে এতিয়া অনুৰূপ বাহু কেনেকৈ উলিয়াবা আকৌ এটা তোমালোকে ভাবিব লাগিব এতিয়া বি কোণটোৰ কাৰণে বিপৰীত বাহু কোনডাল হৈছে এ চি হয়নে বি কোণটো 90 ডিগ্ৰী ডাঙৰ ত্ৰিভুজটোৰ বি কোণটো 90 ডিগ্ৰী তাৰ বিপৰীত বাহু এ চি আকৌ সৰু যিটো ত্ৰিভুজ লৈছোঁ বি ডি চি মন দি চাবা বি ডি চি এই ত্ৰিভুজটোৰ কাৰণে 90 ডিগ্ৰী কোনটো এংগল ডি টু 90 ডিগ্ৰীৰ বিপৰীত বাহু কোনডাল বি চি হয়নে গতিকে আমি লিখিবলৈ পাৰোঁ আমি ক'ব পাৰোঁ বি চি আৰু এ চি কি হয় অনুৰূপ বাহু গতিকে মই লিখিছোঁ এ চি বাই কি বি চি ইয়াৰ অনুপাতটো আন দুডাল অনুৰূপ বাহুৰ এতিয়া আন দুডাল অনুৰূপ বাহু কোনডাল বি ডি চিৰ ডি চি বাহুডাল দেই বি ডি চিৰ ডি চি বাহুডাল ডাঙৰ ত্ৰিভুজটোৰ কোনডাল বাহুৰ লগত অনুৰূপ হ'ব কোৱাচোন ডাঙৰ ত্ৰিভুজটোৰ কোনডাল বাহুৰ লগত অনুৰূপ হ'ব বি চি বাহুৰ লগত অনুৰূপ হ'ব নে গতিকে আমি লিখিব পাৰোঁ বি চি বাই কি বুলি লিখিব পাৰোঁ ডি চি কেলে অনুৰূপ হ'ব কৈছোঁৱেই এইটো ত্ৰিভুজ যদি চোৱা আকৌ এবাৰ মন দি চোৱা এইটো ত্ৰিভুজ যদি তোমালোকে চোৱা এই ত্ৰিভুজটোৰ বি চি ডালটো অতিভুজ হৈ গ'ল হয়নে বাকী এই দুডালৰ মাজত কালাৰটো যদি চেঞ্জ কৰি দিছোঁ ৰ'বা এই দুডালৰ মাজত কোনডাল তোমালোকৰ দীঘল হয় ডি চিডাল দীঘল হয়নে গতিকে ডাঙৰ ত্ৰিভুজটোৰ মই অতিভুজডাল বাদ দি কোনডাল দীঘল হয় বি চিডাল দীঘল হয় হয়নে গতিকে আমি লিখিছোঁ গতিকে ডি চি আৰু বি চি বজ্ৰ পূৰণ কৰোঁ ঠিক আছে চিলটো যদি আমি বজ্ৰ পূৰণ কৰোঁ দেই এই দুটা বজ্ৰ পূৰণ কৰিছোঁ গতিকে কি পাইছোঁ চোৱা বি চি ইনটু বি চি কিমান হ'ব বি চি স্কুৱেৰ ইজ ইকুৱেল টু এ চি ইনটু ডি চি ইয়াক আমি 2 বুলি মাৰ্ক কৰিছোঁ হৈ গ'ল এতিয়া এইখিনি বস্তু তোমালোকে ভিডিঅ'টো পজ কৰি পিনি কথাখিনি কপিত লিখি ল'বা ভালদৰে ঠিক আছে এতিয়া মই এইখিনি যদি মুছি দিওঁ তেতিয়াহ'লে আমি একৰ পৰা আমি কি মই লিখি থৈ দিছিলোঁ বহীত একৰ পৰা আমি কি পাইছিলোঁ এ বি স্কুৱেৰ ইজ ইকুৱেল টু এ চি ইনটু এ ডি হয়নে আৰু বি চি স্কুৱেৰ ইজ ইকুৱেল টু আমি পাইছিলোঁ এ চি ইনটু ডি চি হৈ গ'ল এইটো একৰ পৰা পাইছিলোঁ আৰু এইটো 2ৰ পৰা পাইছিলোঁ ঠিক আছে এতিয়া 1 আৰু 2ক যদি আমি যোগ কৰোঁ 1 আৰু 2ক আমি কি কৰিবলৈ লাগে যোগ কৰিবলৈ লাগে তেতিয়াহ'লে কি পাওঁ চোৱা বাওঁফালে আছে আমাৰ এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ আমি পাই গৈছোঁ ফাইনেলি তোমালোকে ধৰিব পাৰিছা নাই বাৰু এতিয়া চোৱা এ চি ইনটু এ ডি হ'ল প্লাছ এ চি ইনটু ডি চি ব্ৰেকেটটো দিবা ডি চি ঠিক আছে এতিয়া ইয়াত চোৱা এইটো পদটো এ চিটো কি হয় আছে আৰু এই দ্বিতীয়টোতো এ চি আছে গতিকে এ চি আমি কমন ল'ব পাৰোঁ নাই চিকিটা কমন লৈছোঁ এ ডি প্লাছ ডি চি বাকী আছে ছবিখনলৈ মন দি চোৱাচোন
AD প্লাছ DC কোনডাল বাহু হৈ যায় AC হৈ যায় নে আকৌ আমি AC পাই গৈছো নে গতিকে আমি কি পাইছো চোৱা AC into AC পাই গৈছো AC into AC কিমান বাৰু AC স্কয়াৰ হয় নে AC স্কয়াৰ গতিকে আমি প্ৰমাণ কৰিলো কি প্ৰমাণ কৰিলো AC স্কয়াৰ অতিভুজ স্কয়াৰ ইজ ইকুৱেল টু আন দুডাল বাহুৰ স্কয়াৰৰ যোগফল AC বৰ্গ অতিভুজৰ বৰ্গ কি হয় আন দুডাল বাহুৰ বৰ্গৰ যোগফলৰ সমান আমি এটোই প্ৰমাণ কৰিব লাগিছিল প্ৰথম তোমালোকে ষ্টাৰ্টিংতে উপপাদ্যটো দেখিছিলা AC বৰ্গ ইজ ইকুৱেল টু AB বৰ্গ প্লাস BC বৰ্গ ঠিক আছে আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা যদি বুজি নাই পোৱা মোক কবা ভিডিওটো ভালদৰে চাবা আৰু যত মই পজ কৰি লিখি লব কৈছো কথাখিনি ভালদৰে কপিত লিখিবা ঠিক আছে আৰু নুসুৱাকে এবাৰ নিজে বুজি পিনি প্ৰমাণ কৰি চাবা ঠিক আছে আজিলৈ ইমানে থ্যাংক ইউ